ভাৰতীয় পুৰুষ দলে যিদৰে এবাৰ টি20 বিশ্বকাপৰ ট্ৰফি জিকিলে ঠিক সেইদৰে এবাৰ আমাৰ ইণ্ডিয়াৰ ওমেন টিমৰ ওপৰতো চকু থাকিব যে তেওঁলোকক কেনেবাকৈ টি20 বিশ্বকাপৰ ট্ৰফি জিকিব নেকি বা ভাৰতীয় ওমেন টিমটো এবাৰ ইতিহাস লিখিব নেকি আৰু সকলোকে জনাই দিব বিচাৰিছো যে ওমেন টি20 ৱৰ্ল্ড কাপ আহি আছে আৰু তাৰ বাবে বিচিচিআই প্ৰায় 20 জনীয়া এটা দল ঘোষণা কৰিছে বুলি ক'ব লাগিব বহু ডাঙৰ খেলুৱৈ টিমৰ পৰা বাহিৰ কৰাৰ লগতে বহু কেইগৰাকী উঠি অহা খেলুৱৈক বৰ্তমান সময়ত স্থান দিয়াৰ খবৰ বৰ্তমান সময়ত আমাৰ হাতত আহি পৰিছে বুলি ক'ব লাগিব গতিকে কোন আছে দলত কোন কেপ্টেইন হয় কোন ভাইস কেপ্টেইন হয় আমাৰ অসমৰ কোন আছে সেই সবিশেষ সেই প্ৰতিবেদনটোত আপোনালোকে জানিবলৈ গৈ আছে কিন্তু তাৰ আগতে সৰুকে এটা কাম কৰিব ভিডিঅ'টো এটা লাইক কৰিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ইণ্ডিয়া টিমৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে হৰমনপ্ৰীত কৌৰক আৰু বহুদিন হৈ গ'ল ইণ্ডিয়াৰ মহিলা ক্ৰিকেট দলক এই হৰমনপ্ৰীত কৌৰেই কেপ্টেইনশ্বিপ কৰি আছে তাৰ পাছতেই ভাইস কেপ্টেইন হিচাপে থাকিব সকলোৰে প্ৰিয় খেলুৱৈ বহুত বিউটিফুল বুলি ক'ব লাগিব স্মৃতি মান্দানা আৰু মোৰ আটাইতকৈ প্ৰিয় খেলুৱৈ বুলি ক'ব লাগিব স্মৃতি মান্দানা গতিকে তেখেতক দলৰ উপ অধিনায়কৰ দায়িত্ব দিয়াৰ লগতে জেমি মাৰ্ডক ডিক্স ইয়াৰ লগতে শেফালী বৰ্মা দীপ্তি শৰ্মা য়াস্তিকা ভাটিয়া ঋষা ঘোষ তাৰ লগতে পূজা ভাষ্টেকাৰেও টি20 বিশ্বকাপৰ মুখ্য দলত স্থান লাভ কৰাৰ লগতে বহু কেইগৰাকী খেলুৱৈক বৰ্তমান সময়ত সাবজেক্ট টু ফিটনেছৰ ওপৰত ৰখা হৈছে বা সেই কেইগৰাকী খেলুৱৈ এটা খেলিব পাৰিব নে নোৱাৰে তাক লৈ প্ৰশ্নবোধক চিন আছে কিন্তু সাবজেক্ট টু ফিটনেছ বুলি বিচিচিআই লিখি দিছে গতিকে সেই সকল খেলুৱৈ হৈছে সকলোৰে প্ৰিয় খেলুৱৈ বুলি ক'ব লাগিব ৰেণুকা সিং ঠাকুৰ শ্ৰিয়ংকা পাটিল ভাৰতীয় ওমেন টিমৰ নতুন প্ৰতিভা তাৰ পাছতে ৰাধা যাদৱ ইনজুৰি হৈ আছে তেখেতো সুস্থ হৈ উঠে নে নুঠে সেইটো দেখাটো লক্ষণীয় হ'ব তাৰ পাছতে আৰু কোন আছে বুলি ক'লে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে অঞ্জনা ৰেড্ডি আৰু এছ সাবন এই টিমটোত আছে ইয়াৰ লগতে আৰু বহু কেইগৰাকী খেলুৱৈ ভাৰতীয় ওমেন টিমত স্থান লাভ কৰিছে কিন্তু ট্ৰেভেলিং ৰিজাৰ্ভ হিচাপেও প্ৰায় 3 গৰাকী খেলুৱৈক ৰখা হৈছে আৰু তাত আমাৰ অসম কন্যা উমা চেত্ৰীয়ে স্থান লাভ কৰিছে বুলি ক'ব লাগিব মুঠতে ডাইৰেক্ট টিমত স্থান লাভ নকৰিলে কিন্তু এজ এ ট্ৰেভেলিং ৰিজাৰ্ভ হিচাপে উমা চেত্ৰী যাব ষ্টেণ্ড বাইত তেখেতৰ নামটো মই দেখা পাইছো আৰু যদি কোনোবা খেলুৱৈ আঘাতপ্ৰাপ্ত হৈ যায় তেনেহলে অসম কন্যা উমা চেত্ৰীৰ নামটো আহিবলৈ গৈ আছে বা তেখেতে দলত স্থান পাই যাব কিন্তু আৰু কেইগৰাকীমান খেলুৱৈ আমাৰ ইণ্ডিয়া টিমত স্থান লাভ কৰিছে ওমেন টিমত আপোনালোকে পঢ়ি ল'ব কোনে স্থান পাইছে মই ইমানকৈ কৈ নাথাকো কিন্তু যি কেইগৰাকী খেলুৱৈ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট প্লেয়াৰ হয় আমাৰ ভাৰতীয় ওমেন টিমৰ সেই সকল খেলুৱৈৰ কথা মই জনাই দিলো গতিকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে মোক কমেন্ট সেকশনত জনাই দিব আৰু অসম কন্যা উমা চেত্ৰীয়ে ডাইৰেক্ট টিমত স্থান পোৱা হলে ভাল লাগিল হয় কিন্তু যেহেতু এতিয়া য়াস্তিকা ভাটিয়া আহি গৈছে গতিকে অসম কন্যা উমা চেত্ৰীৰ বাবে এই টিমত কোনো ঠাই নাই বুলি ক'ব লাগিব যে মাত্ৰ ট্ৰেভেলিং ৰিজাৰ্ভ হিচাপে বা ষ্টেণ্ড বাই হিচাপে তেখেত যাব যদি কোনোবা আঘাতপ্ৰাপ্ত হয় তেনেহলে লটাৰী লাগিবলৈ গৈ আছে অসমৰ সুপাৰষ্টাৰ বেটাৰ গৰাকীৰ আৰু এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো থেংক ইউ ফৰ watching this video.